শুভ সন্ধিয়া ছাত্ৰ ছাত্ৰীসকল সৰ্বপ্ৰথমে তোমালোক সকলোকে মোৰ ইউটিউব চেনেল অৰ্থাৎ জিতু কৈৰী অফিচিয়েল চেনেলটোলৈ স্বাগতম জনাইছো আৰু আৰম্ভ কৰিব লৈছো ক্লাছ 12ৰ পলিটিকেল সায়েন্স পাৰ্ট এৰ 2 নম্বৰীয়া কিছুমান একেবাৰে ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ তো আহা আলোচনা কৰো। প্ৰথম কুৱেশ্যনটো হৈছে যে ট্ৰাফিক আতংক বা শক থেৰাপি। ট্ৰাফিক আতংক বা শক থেৰাপি বুলিলে কি বুজা? এতিয়া এটা 2 নম্বৰ কাৰণে আহিছিল, তো আমি অকমান বুজাই লিখিব লাগিব। তো মই অকমান বুজাই দিছো বা কৈ দিছো, তোমালোকে বুজি লবা। প্ৰথম কথা হ'ল যে শক থেৰাপি। এতিয়া শক থেৰাপি বুলি ক'লে পটককে আমাৰ মনত থাকে ট্ৰাফিক আতংক, হয়তো আমি মানে শব্দটো পাহৰি যাবও পাৰো। তো প্ৰথমতে কৈছে যে শক থেৰাপি মানে কি? শক থেৰাপি SHOCKTHERAPY শক থেৰাপি। এতিয়া এই যেটো শক থেৰাপি শব্দ দিছে বা ট্ৰাফিক আতংক, এই শব্দটো কোল্ড ওয়াৰৰ লগত জড়িত হৈ আছে, মানে শীতল যুদ্ধৰ লগত জড়িত হৈ আছে। কাৰণ শীতল যুদ্ধ অন্ত পৰাৰ পাছত, অন্ত কেতিয়া পৰিছিলে? যেতিয়া সোভিয়েট সংঘৰ ভংগ হৈছিল, হয় নহয়? সোভিয়েট সংঘৰ ভংগৰ পাছত শীতল যুদ্ধৰ অন্ত পৰিছিল আৰু অন্ত পৰাৰ পাছত সমগ্ৰ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰ বা পুঁজিবাদী ভাবাদৰ্শৰ তাৰমানে প্ৰসাৰ সাধন হৈছিল। এতিয়া সেই সময়ছোৱাত যিবিলাক সোভিয়েট সংঘৰ ৰাষ্ট্ৰ আছিল, সেই ৰাষ্ট্ৰবিলাকেও নতুনকৈ স্বাধীনতা লাভ কৰিছিলে। ঠিক আছে, নতুনকৈ স্বাধীনতা লাভ কৰিছিলে আৰু সোভিয়েট সংঘ ভংগ হোৱাৰ পাছত প্ৰায় 15খন নতুন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল। তাৰে ভিতৰত আমি ক'ব পাৰো ৰাছিয়া, ইউক্ৰেইন, বেলাৰুছ, সেইবিলাক। তো এতিয়া ইয়াত কৈছে যে শক থেৰাপি হৈছে এই যি 15খন ৰাষ্ট্ৰ আছিলে বা সোভিয়েট সংঘৰ অন্তৰ্গত যিবিলাক ৰাষ্ট্ৰ আছিল, সেই ৰাষ্ট্ৰবিলাকে বিচৰা মতে তেওঁলোকৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হোৱা নাছিল। এতিয়া আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বেংকৰ উপদেশ মৰ্মে সেই ৰাষ্ট্ৰবিলাকে কি কৰিছিলে? সেই ৰাষ্ট্ৰবিলাকে সমাজবাদ ত্যাগ কৰি পুঁজিবাদলৈ গতি কৰিছিলে। অৰ্থাৎ আমি ক'ব পাৰো যে তেওঁলোকে সোভিয়েট সংঘৰ অন্তৰ্গত ৰাষ্ট্ৰবিলাকে নিজৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে বা নিজৰ বিকাশৰ কাৰণে তেওঁলোকে মানে আন্তৰ্জাতিক মুদ্ৰানিধি IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু ৱৰ্ল্ড বেংক অৰ্থাৎ বিশ্ব বেংকৰ কথা কৈছে, বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ উপদেশ মৰ্মে তেওঁলোকে নিজৰ অৰ্থনৈতিক বিকাশ সাধনৰ বাবে সমাজবাদৰ পৰা যিহেতু আমি জানো যে সমাজবাদৰ পৰা ক'লে গৈছিলে? পুঁজিবাদলৈ গৈছিলে। পুঁজিবাদ অৰ্থাৎ আমি ক'ব পাৰো যে সমাজবাদ তেওঁলোকে ত্যাগ কৰিছিলে আৰু পুঁজিবাদক আঁকোৱালি লৈছিলে। আৰু সেই প্ৰক্ৰিয়াটোক আমি আন্তৰ্জাতিক ৰাজনীতিত শক থেৰাপি বা ট্ৰাফিক আতংক বুলি আমি ক'ব পাৰো। তো 2 নম্বৰ কাৰণে ইমানটো বহলাই লিখিলে হৈ যাব। তাৰমানে আমি একেবাৰে এটা লাইনত কৈ দিছো যে সোভিয়েট সংঘৰ নেতৃত্বাধীন ৰাষ্ট্ৰবিলাকে নিজৰ অৰ্থনৈতিক বিকাশ সাধনৰ বাবে সমাজবাদ ত্যাগ কৰি তেওঁলোকে পুঁজিবাদলৈ গতি কৰিছিলে আৰু এই প্ৰক্ৰিয়াটোক আন্তৰ্জাতিক ৰাজনীতিত শক থেৰাপি বুলি কোৱা হয়। আৰু তেওঁলোকে যে সমাজবাদ ত্যাগ কৰি পুঁজিবাদলৈ গতি কৰিছিলে, কৰাৰ এটাই উদ্দেশ্য আছিল, তেওঁলোকে অৰ্থনৈতিক উন্নয়ন বিচাৰিছিলে। আৰু তেওঁলোকক কোনে উপদেশ দিছিলে? আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বেংকে। ঠিক আছে, বুজি পাইছা বুলি ধৰি লৈছো। দ্বিতীয়টো প্ৰশ্ন হৈছে ভাৰত পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ। এতিয়া আমি জানো যে প্ৰথম অৱস্থাত দুয়োখন ৰাষ্ট্ৰ এখনেই ৰাষ্ট্ৰ আছিল, কিন্তু 1947 চনৰ 14 আগষ্ট তাৰিখে ভাৰত দুটা ভাগত ভাগ হৈছিলে। আৰু আমি যদি চাব যাওঁ বা আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে প্ৰথম জন্মলগ্নৰে পৰা এই দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সংঘাতৰ মূল কেন্দ্ৰবিন্দু হৈছে জম্মু কাশ্মীৰ। তো প্ৰথম সমস্যাটো হৈছে জম্মু কাশ্মীৰ। তাৰপৰা দ্বিতীয়তে আমি দিব পাৰো সীমা সংঘাত
তাৰপৰা আৰু বহুত আছে সীমা সংঘাত তাৰপৰা আকৌ দিব পাৰোঁ আমি নদীৰ পানীক কেন্দ্ৰ কৰিও দুয়োখন ৰাষ্ট্ৰৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিলে যাৰ কাৰণে 1960ৰ দশকত দুয়োখন ৰাষ্ট্ৰই সিন্ধু জল চুক্তি স্বাক্ষৰ কৰিছিল নদীৰ পানী বুলি ক'ব পাৰোঁ তাৰপৰা আকৌ আমি দিব পাৰোঁ প্ৰব্ৰজনকাৰী সমস্যা বা প্ৰব্ৰজনৰ এতিয়া আমি জানো যে প্ৰব্ৰজনৰ সমস্যাক কেন্দ্ৰ কৰিও দুয়োখন ৰাষ্ট্ৰৰ মাজত বিভিন্ন সময়ত সংঘাতৰ সূচনা হৈছে এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্ৰশ্ন আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন স্থায়ী আৰু কেইখন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে তো তাৰ উত্তৰটো হ'ব 5খন স্থায়ী আৰু 10খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে তো 5খন স্থায়ী আৰু 10খন অস্থায়ী তো টোটেল হ'ব 15খন কিন্তু আমি 5খন আৰু 10খন বুলি লিখিব লাগিব আৰু 5খন স্থায়ী সদস্য কি আছিলে আমি আলোচনা কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ 4 নম্বৰটো হৈছে দ্বিতীয় বিশ্ব বুলিলে কি বুজা সেকেন্ড ওয়ার্ল্ড এতিয়া কথাটো হৈছে যে আমি জানো যে দ্বিতীয় বিশ্ব বুলি ক'লে সাধাৰণতে আমি সোভিয়েট সংঘৰ নেতৃত্বাধীন ৰাষ্ট্ৰবিলাকক বুজি পাওঁ বা যিবিলাক সমাজবাদী ৰাষ্ট্ৰ আছে সেই সমাজবাদী ৰাষ্ট্ৰসমূহক আমি দ্বিতীয় বিশ্ব বুলি ক'ব পাৰোঁ বা আমি এনেকৈও ক'ব পাৰোঁ যে যিবিলাক ৰাষ্ট্ৰই শীতল যুদ্ধৰ সময়ছোৱাত ৱাৰ্ছ চুক্তিত স্বাক্ষৰ কৰিছিল ৱাৰ্ছ চুক্তিত সন্নিৱিষ্ট হৈছিল বা অন্তৰ্ভুক্ত হৈছিল সেই ৰাষ্ট্ৰসমূহক আমি একেলগে দ্বিতীয় বিশ্ব বুলি ক'ব পাৰোঁ ঠিক আছে 5 নম্বৰ প্ৰশ্নটো হৈছে ষ্টপ এতিয়া আমি আলোচনা কৰিম 5 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীলংকাৰ জাতিগত সংঘাতত লিপ্ত থকা গোষ্ঠী দুটাৰ নাম কি আছিল বা কি তেনেকা প্ৰশ্ন প্ৰায় আহি থাকে তো গোষ্ঠী দুটা আছিল তামিল আৰু সিংথলী ঠিক আছে তো আজি আমি পাৰ্ট এৰ 5টা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু কিছুমান মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম ঠিক আছে থেংক ইউ Welcome.